অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ অন্তৰ্গত 28,000 কোচ ৰাজবংশী লোকৰ ওপৰত যি বিদেশী ন্যায়াধিকৰণৰ গোচৰ চলি আছিল, এই গোচৰটো আজি অসমৰ কেবিনেটত সিদ্ধান্ত মৰ্মে এই গোচৰসমূহ উঠাই লোৱা হৈছে। উক্ত সিদ্ধান্তক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। লগতে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো যিহেতু কোচ ৰাজবংশীসকল খিলঞ্জীয়া লোক হয়, ভূমিপুত্ৰ হয়, তেখেতসকলৰ ভোটাৰৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। গতিকে আজি খিলঞ্জীয়াৰ ওপৰত যি সিদ্ধান্ত গ্ৰহণ কৰিলে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত যি বিবাদ চলি আছিল, এইটো প্ৰত্যাহাৰ কৰাৰ বাবে আমি পুনৰবাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ উক্ত যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদায় আদৰণি জনাম আৰু আদৰণি জনাইছোঁ। লগতে এটা নিৰ্দিষ্ট টিভি চেনেলত আজি কোৱা হৈছে যে কোচ ৰাজবংশীসকলক আজিৰে পৰা 100% খিলঞ্জীয়া বুলি গণ্য কৰা হ'ব। আচলতে এইটো এটা বিভ্ৰান্তিকৰ বা হাস্যকৰ মন্তব্য। গতিকে উক্ত চেনেলটোক মই আহ্বান জনাইছোঁ, তেখেতসকলে কোচ ৰাজবংশীসকলৰ ওপৰত অধ্যয়ন কৰক আৰু কোচ ৰাজবংশীসকল আচলতে আজিৰ পৰা যে খিলঞ্জীয়া হ'ব সেইটো নহয়। কোচ ৰাজবংশীসকল ভূমিপুত্ৰ হয়, কোচ ৰাজবংশীসকল খিলঞ্জীয়াই হয়। গতিকে আজিৰ পৰা 100% খিলঞ্জীয়া বুলি কোৱাৰ কোনো প্ৰশ্নই নুঠে। এইটো এটা হাস্যকৰ মন্তব্য। গতিকে উক্ত চেনেলটো এই বাতৰিটো যাতে ভুলকৈ প্ৰকাশ নকৰি আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰে, তাৰ বাবে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। ইতিমধ্যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতি বছৰে প্ৰত্যেকখন চৰকাৰে যি দলে নাহক কিয় বাৰে বাৰে আমাক ললিপপ দি আহিছে। ইলেকশ্যনৰ আগমুহূৰ্তত আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি যদিও আজি পৰ্যন্ত কিন্তু কোনো এটা দলেও কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাত সহযোগ কৰা নাই বা কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি আহ্বান জনাইছোঁ, অনতি বিলম্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা আমি বিজেপি চৰকাৰৰ বিৰুদ্ধেও আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।